নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মছজিদ বন্ধুসকল বলগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ এনকাউণ্টাৰ অসম আৰক্ষীৰ। এইবাৰ বকল লামপাৰাত দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি অসম আৰক্ষীৰ গুলীচালনা। ভৰিত গুলীবিদ্ধ হৈছে দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী ওৰফে মটো। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰে। উল্লেখযোগ্য যে অসম আৰু মেঘালয়ত বিভিন্ন অপৰাধ কাৰ্যত জড়িত এইগৰাকী কেনাৰাম আৰু সংকটজনক অৱস্থাত বৰ্তমান GMCHত ভৰ্তি কৰোৱা হৈছে কেনাৰাম বসুমতাৰীক। পৰৱৰ্তী খবৰ, চৰকাৰী কৰ্মচাৰীলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা পুৱা 9:15 কাৰ্যালয়ত উপস্থিত হ'বই লাগিব চৰকাৰী কৰ্মচাৰী। 15 মিনিট দেৰি হ'লেই আধা দিনৰ দৰমহা কৰ্তন কৰা হ'ব সেইগৰাকী চৰকাৰী কৰ্মচাৰী। চৰকাৰী কৰ্মচাৰীক লৈ এইবাৰ কঠোৰ হৈ পৰিছে দেশৰ কেন্দ্ৰীয় চৰকাৰ। কাৰ্যালয়লৈ পলমকৈ যোৱা চৰকাৰী কৰ্মচাৰীলৈ বিপদ। এতিয়াৰ পৰা কাৰ্যালয়ত দেৰিকৈ গ'লে পৰিব চৰকাৰৰ ৰোষত। পলমকৈ যোৱা কৰ্মচাৰীৰ ক্ষেত্ৰত কঠোৰ হ'ব চৰকাৰ। শাস্তিৰ সন্মুখীন হ'ব লাগিব পলমকৈ কাৰ্যালয়লৈ যোৱা চৰকাৰী কৰ্মচাৰী। পুৱা 9:15 কাৰ্যালয়ত উপস্থিত হ'বই লাগিব প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰী। 15 মিনিট পলম হ'লেই ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ চৰকাৰৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত জাৰি কৰা হৈছে এই নিৰ্দেশনা। বিষয়াৰ লগতে কৰ্মচাৰীয়ে ব্যৱহাৰ কৰিব লাগিব বায়োমেট্ৰিক ছিষ্টেম আৰু পলমকৈ অফিচত গ'লে কৰ্তন কৰা হ'ব আধা দিনৰ দৰমহা। শেহতীয়াকৈ এই নিৰ্দেশনা জাৰি কৰিছে দেশৰ কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, যান বাহনৰ চালক আৰু গৰাকীলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত আপুনি যিকোনো সমস্যাৰ সন্মুখীন হ'লে মাত্ৰ এটা নম্বৰত ফোন কৰাৰ পিছত লগে লগে আপুনি লাভ কৰিব সহায়। কেন্দ্ৰীয় চৰকাৰে সহায় আগবঢ়াব আপোনাক। আপুনি ৰাষ্ট্ৰীয় ঘাইপথত কি সুবিধা লাভ কৰিব চাওঁ আহক। ৰাষ্ট্ৰীয় ঘাইপথত বাহন চলোৱা চালক আৰু গৰাকীৰ বাবে ডাঙৰ খবৰ। এক্সপ্ৰেছ হাইৱেত চলন্ত বাহনত সমস্যা হ'লেই আপুনি ফোন কৰক 1033 নম্বৰত। এতিয়া আপুনি নম্বৰটো লিখি ৰাখক 1033। বাহন চলাই থকা অৱস্থাত কাৰিকৰী বিজুতি ঘটিছে নেকি আপোনাৰ বাহনত? হঠাৎ বাহনত শেষ হৈছে নেকি ইন্ধন? এইসমূহ সুবিধা আপোনালোকে লাভ কৰিব। কি সুবিধা লাভ কৰিব সবিশেষ জনাই আছোঁ, আপোনালোকে ভালদৰে চাই থাকক। বিনামূলীয়াকৈ আপুনি 5ৰ পৰা 10 লিটাৰ পৰ্যন্ত লাভ কৰিব ইন্ধন। যদিহে আপোনাৰ বাহনত ইন্ধন শেষ হৈ যায় ৰাষ্ট্ৰীয় ঘাইপথত, তেন্তে আপোনাক 5ৰ পৰা 10 লিটাৰ পৰ্যন্ত ইন্ধন ভৰাই দিব চৰকাৰৰ ফালৰ পৰা। চলন্ত অৱস্থাতে বিকল হৈছে নেকি আপোনাৰ গাড়ীৰ বেটাৰী? চকা পাংচাৰ হ'লেও আপুনি যোগাযোগ কৰক এই নম্বৰত। দুৰ্ঘটনাত পতিত হ'লেও আপুনি লাভ কৰিব সহায়। হঠাৎ গাড়ীৰ ভিতৰত আৰোহী অসুস্থ হৈ পৰিলেও এম্বুলেন্সৰ সুবিধাও পাব। এইসমূহ সুবিধা পাবলৈ আপুনি ভালকৈ ৰাখক টলকৰ পৰিশোধৰ ৰচিদ। ৰাষ্ট্ৰীয় ঘাইপথত এইসমূহ সমস্যাৰ সন্মুখীন হ'লে আপুনি লাভ কৰিব সহায়। আপুনি এই নম্বৰটো লিখি ৰাখক 1033। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া। ছুপাৰ 8ত বাংলাদেশৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয় ভাৰতৰ। T20 বিশ্বকাপত সম্প্ৰতি বিজয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে। শনিবাৰে বাংলাদেশৰ সৈতে হোৱা ছুপাৰ 8 পৰ্বৰ দ্বিতীয়খন মেচত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰিছে টীম ইণ্ডিয়াই। পোনতে বেট ধৰি ভাৰতে নিৰ্ধাৰিত অভাৰত 196 ৰান সংগ্ৰহ কৰে। এই ৰানৰ মূলতে হাৰ্দিক পাণ্ডিয়াৰ অনবদ্য অৰ্ধশতক। তেওঁ দললৈ 50 ৰানৰ সুন্দৰ ইনিংছ উপহাৰ দিয়ে। ইফালে বিৰাট কোহলি, ঋষভ পন্থ আৰু ডুবে 30ৰো অধিক ৰান কৰি দলৰ ইনিংছ মজবুত কৰে। আনহাতে ভাৰতে বান্ধি দিয়া বিজয় লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ বাংলাদেশে 146 ৰানতে থমকি ৰয়। কাৰ্যত 50 ৰানৰ বিশাল ব্যৱধানত
টিম ইণ্ডিয়াই জয়লাভ কৰে।